আকৌ এটা মিনি ব্লগলৈ স্বাগতম জনাইছোঁ। আজি সাজি কাচি যাম ওলাইছোঁ এফালে, বা তাৰে আগতে বিছনাখন চাওকচোন, গোটেই কাপোৰ কাৰণ মই ডিচাইডে কৰিব পৰা নাছিলোঁ কি পিন্ধি যাম, আৰু ফাইনেলি মই এয়া পিন্ধি কিনে ওলাইছোঁ। কেনেকুৱা লাগিছে কমেণ্ট কৰি জনাব। এইজনী হৈছে মোৰ ফ্ৰেণ্ড, তাই মোৰ অফিচৰে কলিগ হয়। দুইটাই বহুত দিনৰ পৰা ভাবি আছিলোঁ একেলগে লাঞ্চত ওলাই আহিম বুলি, আৰু ফাইনেলি আজি আমি ওলাই আহিলোঁ। লাঞ্চ কৰিব অলপ টাইম আছিলে, সেইকাৰণে বোলো মিনিছতে সোমাই কিনে দুই এটা বস্তু চাওঁ, কিবা কিবি লগাও আছিলে, লৈ ল'লোঁ। আৰু লাঞ্চ কৰিব আহি কিনে আমি অৰ্ডাৰ কৰিলোঁ চিকেন বিৰিয়ানী, মোৰ কাৰণে মটন বিৰিয়ানী, প্ৰনছ অৰ্ডাৰ কৰিলোঁ, আৰু লগতে অৰ্ডাৰ কৰিলোঁ বাৰ্বিকিউ চিকেন। খানা বহুত টেষ্টি আছিলে। খানা খাই উঠি কিনে ইচ্ছা গ'ল আমাৰ আইচক্ৰীম খাবৰ কাৰণে, আৰু সেইকাৰণে বোলো প্ৰথমতে আইচক্ৰীমে আহি কিনে খাই লওঁ। আৰু আইচক্ৰীমটো বহুত টেষ্টি আছিলে, মোৰতো বহুত ভাল লাগিলে খাই কিনে। তাৰপাছত আমি এনেই ইয়াতে উইকেণ্ডত ল'ৰাই হওক বা ছোৱালী হওক নিজৰ নিজৰ যিবিলাক হেণ্ডিক্ৰাফ্ট বস্তু থাকে সেইবিলাক বেচিব আহে, তো আমিও সেইবিলাক অলপমান চালোঁ, কিবা কিবি ল'লোঁ, আৰু দুইটাই ঘৰমুৱা হ'লোঁ। আজিলৈ আহিছোঁ ৰাইজ, বাই বাই।